দুশ্চিন্তা আচলতে কি? আমাৰ মনলৈ দুশ্চিন্তা কিয় আহে? এই দুশ্চিন্তাবোৰৰ পৰা ৰেহাই কেনেকৈ পাব পাৰি? আমাৰ মনৰ মাজেৰে সকলো সময়তে কিবা নহয় কিবা চিন্তা পাৰ হৈ গৈ থাকে। স্বাভাৱিক চিন্তাবোৰৰ বাহিৰেও আমাৰ মনৰ মাজেৰে আন এক ধৰণৰ চিন্তা পাৰ হৈ যায়। সেইবোৰ হৈছে দুশ্চিন্তা। দুশ্চিন্তা হৈছে মানুহৰ এক স্বাভাৱিক আৱেগ, যাৰ বৈশিষ্ট্য হৈছে ভয়, উদ্বিগ্নতা আৰু অস্বস্তিৰ অনুভৱ। দুশ্চিন্তাক ইংৰাজীত এনজাইটি বুলি কোৱা হয়। এনে এনজাইটি কিছুমান পৰিস্থিতিত স্বাভাৱিক বুলিও ধৰা হয়। যেনে ধৰক পৰীক্ষাৰ সময়ত, নাইবা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়ত, নাইবা চাকৰিৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে এনে কিছুমান পৰিস্থিতিত এনজাইটি হোৱাটো স্বাভাৱিক। কিন্তু দুশ্চিন্তা যেতিয়া অত্যাধিক হয়, স্থায়ী হয় বা অনিয়ন্ত্ৰিত হৈ পৰে, তেতিয়া ই দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰি মানসিক স্বাস্থ্যৰ বিকাৰত পৰিণত হ'ব পাৰে। সাধাৰণ দুশ্চিন্তা বিকাৰ মানে জেনেৰেলাইজড এনজাইটি ডিছঅৰ্ডাৰ বা চমুকৈ GAD হৈছে এক ধৰণৰ দুশ্চিন্তাৰ ধৰণ, য'ত কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈয়ে ব্যক্তিয়ে নিজৰ জীৱনৰ বিভিন্ন দিশৰ প্ৰতি অত্যাধিক চিন্তা আৰু উত্তেজনা অনুভৱ কৰে। আন প্ৰকাৰৰ দুশ্চিন্তাজনক বিকাৰসমূহ হ'ল সামাজিক দুশ্চিন্তাজনক বিকাৰ বা ছ'চিয়েল এনজাইটি ডিছঅৰ্ডাৰ বা আতংক বিকাৰ, যিটোক ইংৰাজীত কোৱা হয় পেনিক ডিছঅৰ্ডাৰ বুলি, আৰু ফবিয়া। অত্যাধিক দুশ্চিন্তা আৰু উদ্বেগত ভোগা লোকসকলে সকলো সময়তে কিবা নহয় কিবা ঘটনাৰ ফলাফল কি হ'ব সেই লৈ অত্যাধিক উদ্বিগ্ন হৈ থাকে আৰু এই উদ্বিগ্নতাৰ মানসিক আৰু শাৰীৰিকভাৱে ক্লান্ত কৰি তোলে। এনে লোকে নিজৰ চিন্তা মুঠেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু সেয়েহে দুশ্চিন্তাৰ ওচৰত অসহায় যেন অনুভৱ কৰে। দুশ্চিন্তাই বিভিন্ন শাৰীৰিক লক্ষণৰ সৃষ্টি কৰিব পাৰে, যেনে দ্ৰুত হৃদস্পন্দন, বুকুৰ জঠৰতা, উশাহ লোৱাত কষ্ট, কঁপনি, ঘামচি ওলোৱা, মূৰ ঘূৰোৱা, পেটৰ বিষ, বমি, মূৰৰ বিষ বা জঠৰতা ইত্যাদি। কোনো কোনো ক্ষেত্ৰত এই লক্ষণসমূহ তীব্ৰতৰ হৈ হাৰ্ট এটেক বা অন্যান্য বিষম পৰিস্থিতিৰ সৃষ্টি কৰিবও পাৰে। দুশ্চিন্তা আৰু উদ্বেগত ভোগা লোকে পেনিক এটেকৰ অনুভৱ কৰে, যিবোৰ ভয় বা অস্বস্তিৰ তীব্ৰ পৰিঘটনা। পেনিক এটেকৰ সময়ত ব্যক্তিৰ হৃদস্পন্দন দ্ৰুত, বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, মূৰ ঘমোৱা আদি শাৰীৰিক সমস্যাই দেখা দিব পাৰে। দুশ্চিন্তাত ভোগা লোকসকলে নিদ্ৰাহীনতাত ভুগিব পাৰে। নিদ্ৰাহীনতাই আন বহুতো শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও দুশ্চিন্তাত ভোগা লোকসকলে যিকোনো কথাতে মনোযোগ দিয়াত অসুবিধা পাব পাৰে। এই মনোযোগহীনতাই দৈনন্দিন কাম কাজত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও দুশ্চিন্তাত ভোগা লোকসকলে নেতিবাচক আৰু অযুক্তিকৰ চিন্তাৰ প্ৰৱণতা বৃদ্ধি পায়। ইয়েও দৈনন্দিন জীৱনশৈলীত বাধাৰ সৃষ্টি কৰে। মন কৰিবলগীয়া যে দুশ্চিন্তা আৰু দুশ্চিন্তাজনিত উদ্বেগ বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে প্ৰকাশ পাব পাৰে আৰু এই সকলোবোৰৰ লক্ষণ সকলোৱে অনুভৱ নকৰে। যদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই অত্যাধিক দুশ্চিন্তাৰ লক্ষণ অনুভৱ কৰিছে, তেন্তে সঠিক নিদান আৰু পেছাদাৰী মানসিক স্বাস্থ্যবিদৰ পৰা উপযুক্ত চিকিৎসা লাভ কৰাটো বাঞ্ছনীয়। দুশ্চিন্তাৰ কবলত পৰাৰ পিছত পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ সহায় লোৱাৰ বাহিৰে গত্যন্তৰ নাই। কিন্তু আজিকালি যান্ত্ৰিক জীৱনত যিকোনো সময়তে আমি যিকোনো মানুহেই দুশ্চিন্তাৰ কবলত পৰিব পাৰোঁ। সেয়েহে দুশ্চিন্তাৰ কবলত পৰাৰ আগতেই ইয়াক আঁতৰাই ৰখাব পাৰিলে মংগল। বৈজ্ঞানিকভাৱে প্ৰমাণিত কিছুমান উপায়েৰে আমি দুশ্চিন্তাক আঁতৰাই ৰাখিব পাৰোঁ। ১ নম্বৰটো হ'ল ট্ৰিগাৰ চিনাক্ত কৰক। কেনেকুৱা পৰিস্থিতিত বা পৰিঘটনাত আপোনাৰ মনলৈ দুশ্চিন্তাৰ জোৱাৰ আহে সেয়া চিনাক্ত কৰক। তেনেকুৱা পৰিস্থিতি বা পৰিঘটনাবোৰক ট্ৰিগাৰ বুলি কোৱা হয়। আপোনাৰ দুশ্চিন্তাত ট্ৰিগাৰ কৰা পৰিস্থিতি, চিন্তা বা পৰিঘটনাসমূহ বুজিলে দুশ্চিন্তাৰ লগত মোকাবিলা কৰাৰ ব্যৱস্থা গঢ়ি তোলাত সহায় হ'ব। ২ নম্বৰ, গভীৰ উশাহ নিশাহ। গভীৰ উশাহ নিশাহৰ ব্যায়াম কৰক। ইয়ে আপোনাৰ স্নায়ুতন্ত্ৰক শান্ত কৰি দুশ্চিন্তা হ্ৰাস কৰাত সহায় কৰিব। ৩ নম্বৰ, শাৰীৰিক কাৰ্যকলাপ। নিয়মীয়া ব্যায়ামে এণ্ডৰফিন নামৰ এবিধ হৰম'ন মুক্ত কৰে। এই এণ্ডৰফিন হ'ল প্ৰাকৃতিক মেজাজ উৎকৰ্ষকাৰী মানে নেচাৰেল মুড ইলিভেটৰ আৰু মানসিক চাপ নিৰাময়কাৰী হৰম'ন। ইয়াৰ উপৰিও শৰীৰ চৰ্চাই আপোনাক দুশ্চিন্তাৰ পৰা আঁতৰাই আনি সামগ্ৰিকভাৱে সুস্থ কৰি তুলিব। ৪ নম্বৰ, কেফেইন আৰু মদ্যপান সীমিত কৰক। কেফেইন আৰু মদ্যপান দুয়োটাই দুশ্চিন্তা বৃদ্ধি কৰিব পাৰে।
গতিকে এই দুয়োবিধৰ সেৱন কমাবলৈ চেষ্টা কৰক। 5 নম্বৰ, কাৰোবাৰ লগত কথা পাতক। বন্ধু বান্ধৱ, পৰিয়াল বা থেৰাপিষ্টৰ লগত আপোনাৰ অনুভৱৰ বিষয়ে কথা পাতিবলৈ কুণ্ঠাবোধ নকৰিব। কাৰোবাৰ লগত আপোনাৰ দুশ্চিন্তা ভাগ বতৰা কৰিলে দুশ্চিন্তা দূৰ হ'ব পাৰে। 6 নম্বৰ, নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনাওক। দুশ্চিন্তাক ইন্ধন যোগোৱা নেতিবাচক বা অযুক্তিকৰ চিন্তাক প্ৰত্যাহ্বান জনাবলৈ শিকক। এই ক্ষেত্ৰত জ্ঞানমূলক আচৰণ চিকিৎসা অৰ্থাৎ কগনিটিভ বিহেভিয়ৰেল থেৰাপি বা চমুকৈ CBT এক সহায়ক পন্থা। 7 নম্বৰ, প্ৰেক্টিছ মাইণ্ডফুলনেছ। আমাৰ মনটো প্ৰায়ভাগতে অতীত আৰু ভৱিষ্যতৰ মাজত অগা-দেৱা কৰি থাকে। মাইণ্ডফুলনেছ প্ৰেক্টিছৰ জৰিয়তে মনটো পাৰ্যমানে বৰ্তমান মুহূৰ্তত ধৰি ৰখাৰ অভ্যাস কৰিলে ই মনটো শান্ত কৰি তোলে। ভৱিষ্যতৰ অনাহক আশংকাৰ পৰা ই মুক্তি দিয়ে। 8 নম্বৰ, সংবাদ আৰু ছ'চিয়েল মিডিয়া সীমিত কৰক। অহৰহ দুখজনক বাতৰি বা ছ'চিয়েল মিডিয়াৰ সংস্পৰ্শলৈ আহিলে দুশ্চিন্তা বৃদ্ধি হ'ব পাৰে। এই সকলোবোৰৰ পৰা অলপ আঁতৰি আহক আৰু অলপ বিৰতি লওক। 9 নম্বৰ, এটা ৰুটিন স্থাপন কৰক। এটা দৈনন্দিন ৰুটিন থাকিলে স্থিৰতা আৰু নিয়ন্ত্ৰণৰ অনুভূতি আহিব পাৰে, যিয়ে দুশ্চিন্তা নাইকিয়া কৰাত সহায় কৰিব পাৰে। সেয়েহে এখন দৈনন্দিন ৰুটিন বনাই লওক আৰু পাৰ্যমানে ৰুটিনৰ মতে চলিবলৈ চেষ্টা কৰক। অৱশেষত কওঁ যে এই সকলোবোৰ কৰাৰ পিছতো যদি আপুনি দুশ্চিন্তাৰ পৰা মুক্তি পোৱা নাই আৰু দুশ্চিন্তাজনিত উদ্বেগে আপোনাৰ জীৱন আৰু দৈনন্দিন কাৰ্যকলাপত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছে, তেন্তে মানসিক স্বাস্থ্যৰ পেছাদাৰী ব্যক্তিৰ পৰা সহায় লওক। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ দ্বাৰা আপোনাৰ অকণমানো সহায় হ'লে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।